পিএম কিষাণ সম্মান নিধি যোজনাৰ কৃষকসকলে অহা 2 আগষ্টৰ দিনাখনে কিন্তু 20 নং কিস্তিত 2000 টকাটো লাভ কৰিবলৈ গৈ আছে আৰু ইতিমধ্যে হয়তো আপোনালোকে বহুতে এই আপডেটটো লাভ কৰিছে সো এতিয়া মূল কথা হ'ল যে আপোনালোকে যিসকল কৃষক আছিল পিএম কিষাণ সম্মান নিধি যোজনাৰ টকা লাভ কৰি আছিল হেসকলৰ আপোনালোকে অৰ্থাৎ আপোনালোকে পিএম কিষাণ সম্মান নিধি যোজনাৰ 20 নং কিস্তি টকাটো আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব নাই হে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব অৰ্থাৎ আপোনালোকে সকলো মানে জানে যে ইতিমধ্যে কিন্তু বহুতবাৰ দেখিবলৈ পোৱা গৈছে যে পিএম কিষাণ সম্মান নিধি যোজনাৰ লিষ্টত নাম থকাৰ পিছতো কিছুসংখ্যকে এটা দুটা কিস্তি লাভ কৰিছিল তাৰ পিছতে কিন্তু আকৌ টকা পোৱা বন্ধ হৈ গৈছে গতিকে আপুনি আগন্তুক কিস্তিটো অৰ্থাৎ 20 নং কিস্তিটো আপোনাৰ বেংক একাউণ্টত লাভ কৰিব নাই কেনেকৈ চেক কৰিব পাৰিব হেয়া মই এতিয়া আপোনাক দেখুৱাই দিম আৰু আপোনালোকে নিশ্চয় সকলে দেখিবলৈ পাইছে ট্ৰান্সফাৰ অফ 20 ইনষ্টলমেন্ট টু মোৰ দেন 9.7 crore পিএম কিষাণ বেনিফিচিয়াৰিজ টু এন আগষ্ট 2025 আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা কিন্তু এই টকাখিনি ট্ৰান্সফাৰ কৰা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে এতিয়া কথা হ'ল যে আপোনালোকে টকাটো লাভ কৰিব নাই কেনেকৈ চেক কৰিব পাৰিব হেয়া মই আপোনাক দেখুৱাম সো বন্ধুসকল আপোনালোকে 20 নং কিস্তিৰ টকা লাভ কৰিব নাই হেয়া চেক কৰিবলৈ আপোনালোকে পিএম কিষাণৰ পোৰ্টেলটোলৈ আহি যাব और पिছত আপোনালোকে জাস্ট কি কৰিব লাগিব আপোনালোকে আপোনালোকৰ ষ্টেটাসটো চেক কৰিব লাগিব ষ্টেটাসটো চেক কৰাৰ পিছত বাবে আপোনালোকে ফাৰ্মাৰ কৰ্নাৰ অপচনত আহিব অহাৰ পিছত আপোনালোকে নো ইয়ৰ ষ্টেটাস নামৰ যেটো অপচন দেখিবলৈ আছে এই অপচন ক্লিক কৰিব লাগিব ওকে এই অপচনটো যেতে ক্লিক কৰিব আপোনালোকৰ সন্মুখত চাব এনেকৈ আহিছে ইয়াতে আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰ অৰ্থাৎ পিএম কিষাণৰ ৰেজিষ্টাৰ নাম্বাৰটো বহাব আৰু এই বাকচত এই ক্যাপচাৰটো বহাই আপোনালোকে সেন্ড ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত ওটিপি যাব ঠিক আছে ওটিপিটো বহাই আপোনালোকে জাস্ট লগইন কৰিব ওটিপি বহাই লগইন কৰাৰ লগে লগে কিন্তু আপোনালোকৰ ফাৰ্মাৰজনৰ পাৰ্সোনাল ইনফৰমেশন অৰ্থাৎ আপোনাৰ ইনফৰমেশনটো আহি যাব যাৰ নামত এপ্লিকেশন কৰা আছে এই ডিটেইলছসমূহ এতে আহি যাব সো এখিনি গল ইয়াৰ পিছত আপোনালোকে চেক কৰিব লাগিব আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যেটো এটো এলিজিবিলিটি ষ্টেটাসটো আপোনালোকে এবাৰ ভালকৈ চেক কৰিব এলিজিবিলিটি ষ্টেটাস চাওক ইয়াতে ল্যান্ড সিডিং ইএস হৈছে ইকেসি ষ্টেটাস ইজ মানে ইএস হৈ আছে গ্ৰীন টিট হৈ আছে তাৰ পিছত আদাৰ বেংক একাউণ্ট সিডিং ষ্টেটাস ইএস হৈ আছে যদি আপোনাৰ এই তিনিটা ইএস হৈ থাকে তেনে ক্ষেত্ৰত আপোনালোকে টকা লাভ কৰিব অন্যথা যিকোনো এটা যদি ইএস হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে টকাটো লাভ নকৰে তো এতিয়া গল তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিলে আপোনালোকে কিন্তু ইয়াতে আপোনালোকৰ পেমেন্টটো দেখিবলৈ পাব অৰ্থাৎ মানে এজনৰ ক্ষেত্ৰত সকলোৰ ক্ষেত্ৰত বেলেগ বেলেগ আহে ধৰক যে সকলে নেকি একদম প্ৰথমৰ পৰা এপ্লাই কৰিছে হে সকলৰ ক্ষেত্ৰত কিন্তু ইয়াতে চাওক পেমেন্ট ষ্টেটাস যেটো আছে ইয়াতে কিন্তু 20 ইনষ্টলমেন্ট শো কৰিব আৰু যে সকলে নেকি নতুনকৈ এপ্লাই কৰিছে হেকলৰ 4 3 বা 5 10 এনেকৈ শো কৰিব পাৰে এনেকৈ আপোনালোকৰ কিন্তু পেমেন্ট ষ্টেটাসটো ইয়াতে শো কৰিব আৰু কোনটো ডেটত ক্ৰেডিট হৈছে সেই ডেটটো কিন্তু ইয়াতে শো কৰিব ঠিক আছে এটো যোৱা মাহটো শো কৰি আছে আৰু এই মাহটো অৰ্থাৎ আপোনালোকে আগন্তুক মাহটো কিন্তু অৰ্থাৎ আগষ্ট মাহটো কিন্তু 2/8/2025 ইয়াতে ক্ৰেডিট অন ডেটটো দেখিবলৈ পাব এই যেটো ডেট দেখিবলৈ আছে এটো হল 24/2/2025 অৰ্থাৎ 19 নং কিস্তিৰ ডিটেইলছখিনি ইয়াতে শো কৰি আছে যেহেতু এতিয়ালৈকে 20 নং কিস্তি টকাটো অহা নাই তো আশা কৰোঁ আপুনি নিশ্চয় বুজি পাইছে আৰু যদি বুজি পাইছে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে জানিবলগীয়া কিবা কোৱেশ্চন আছে নিশ্চয় কমেন্টত জনাবলৈ পাহৰি